নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'টোত আমি জানিব পাৰিম যে আমাৰ জন্মলগ্ন তালিকাৰ পঞ্চম স্থানত চন্দ্ৰদেৱৰ উপস্থিতিৰ ফলত আমি কেনেধৰণৰ ফলাফল লাভ কৰোঁ তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়াইছোঁ। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আমাৰ জন্মলগ্ন তালিকাৰ পঞ্চম স্থানত চন্দ্ৰদেৱৰ উপস্থিতি আৰু ইয়াৰ যি ফলাফল। ৰাশিফলৰ পঞ্চম স্থানত চন্দ্ৰদেৱৰ প্ৰভাৱে এজন ব্যক্তিক সুখী কৰাই নহয়, প্ৰচুৰ মৰমো প্ৰদান কৰে। জ্যোতিষৰ মতে এনে ব্যক্তিসকলে নিজৰ মনোৰঞ্জন আৰু আৰামৰ প্ৰতি বিশেষভাৱে চিন্তা কৰে আৰু সেইবোৰ লাভৰ বাবে উপযুক্ত প্ৰচেষ্টাও চলায়। তদুপৰি পঞ্চম স্থানৰ যি প্ৰভাৱ আৰু চন্দ্ৰদেৱৰ ইতিবাচক প্ৰভাৱৰ বাবে সেই ব্যক্তিসকলে সন্তানৰ পৰা অপৰিসীম সন্তুষ্টি আৰু সুখ লাভ কৰে। এনে ব্যক্তিসকল কেৱল বুদ্ধিমানেই নহয়, নিৰ্ভীক আৰু সাহসীও হয়। বৈদিক জ্যোতিষৰ মতে ৰাশিফলৰ পঞ্চম স্থান কল্পনা, ৰোমাঞ্চ, শিক্ষা আৰু শিক্ষাৰ লগত জড়িত, আৰু এই স্থান হৈছে প্ৰেমৰ স্থান। এই স্থানক সুখৰ ঘৰ বুলি গণ্য কৰা হয়। আচলতে এই ঘৰৰ পৰা পোৱা সুখবোৰ প্ৰায় সৃষ্টিশীল প্ৰচেষ্টাৰ ফল। শাস্ত্ৰত পঞ্চম স্থানক ভাগ্যৰ ঘৰ বুলিও কোৱা হয়। এই ঘৰ গ্ৰহবোৰে লটাৰী বা জুৱা খেল বা আন অনুৰূপ কামৰ দৰে যিবোৰ কাম, সেই কামৰ জৰিয়তে আপুনি কেনেধৰণৰ ধন লাভ কৰিব সেই কথাও বিশেষভাৱে উল্লেখ কৰে। ইয়াৰ উপৰিও প্ৰেমৰ সৈতে জড়িত বিষয়সমূহো এই ঘৰৰ ভিতৰতে নিহিত হৈ আছে। জ্যোতিষ হিচাপ আৰু পঞ্চম স্থানৰ গ্ৰহ আৰু ৰাশিৰ স্থানৰ দ্বাৰা এজন ব্যক্তিয়ে হৃদয় আৰু ৰোমাঞ্চৰ বিষয়বোৰ কেনেদৰে চম্ভালিব পাৰে সেই কথা বিশেষভাৱে প্ৰকাশ কৰিব পাৰে। ৰাশিফলৰ পঞ্চম ঘৰটোৱে সন্তানৰ গৰ্ভধাৰণ কৰিবলৈ প্ৰয়োজনীয় সৃষ্টিশীলতাক বিশেষভাৱে প্ৰতিনিধিত্ব কৰে আৰু গৰ্ভৰ প্ৰথম সন্তানকো বিশেষভাৱে প্ৰতিনিধিত্ব কৰে। এই ঘৰটোৱে কলাত্মক ক্ষমতা, কেন্দ্ৰীয়তা, ৰুচি, পত্নীৰ সৌভাগ্য আৰু ব্যৱসায়ত সফলতাৰ পৰা উত্তৰাধিকাৰীত্বৰ নিৰ্ণয় এই বিষয়বোৰতো বিশেষভাৱে আলোচনা কৰা যায়। মূলতঃ ৰাশিফলৰ পঞ্চম স্থানটো মূল ত্ৰিকোণৰ অংশ, য'ত বংশ, সন্তান জন্ম, সন্তানৰ পৰা সুখ, মন্ত্ৰ, জ্ঞান, প্ৰজ্ঞা, গুপ্ত জ্ঞান, সাহস, দক্ষতা, প্ৰেম, ৰোগৰ চিকিৎসা, গৰ্ভস্থানৰ আদিৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ বিষয়ে বিশেষভাৱে আলোচনা কৰা হয় এই ঘৰটোৰ জৰিয়তে। বৈদিক জ্যোতিষৰ পঞ্চম ঘৰক বিজ্ঞান আৰু বংশৰ ঘৰ বুলিও জনা যায়। এই ঘৰত শিক্ষা আৰু শিশুৰ বাবে দায়বদ্ধ। ফলস্বৰূপে যদি কোনো গ্ৰহ ৰাশিফলৰ পঞ্চম স্থানত অশুভ অৱস্থাত থাকে তেন্তে ই সেই ব্যক্তিসকলৰ বাবে হতাশাজনক ফলাফল কঢ়িয়াই আনিব পাৰে। কিন্তু কোনো গ্ৰহ অনুকূল স্থানত যদিহে থাকে তেন্তে পঞ্চম স্থানৰ ইতিবাচক আৰু অনুকূল প্ৰভাৱ বৃদ্ধি পায়। জ্যোতিষৰ পৰামৰ্শ অনুসৰি ৰাশিফলত ইতিবাচক প্ৰভাৱ বৃদ্ধি আৰু কোনো গ্ৰহৰ নেতিবাচক বা বিৰূপ প্ৰভাৱ কেনেদৰে কমাব পাৰে তাৰ বাবেও বিশেষভাৱে অনুকূল ৰত্ন ধাৰণ কৰিব পাৰি। এতিয়া আমি জানিম এই স্থানৰ তাৎপৰ্য কেনেধৰণৰ। ৰাশিফলৰ পঞ্চম স্থানত যদি চন্দ্ৰৰ উপস্থিতি থাকে তেন্তে সেই ব্যক্তিজনৰ জীৱনত বহুতো প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱ দেখিবলৈ পোৱা যায়। জ্যোতিষত চন্দ্ৰ গ্ৰহৰ গুণ আৰু বৈশিষ্ট্যৰ বিষয়েও বিশেষভাৱে বৰ্ণনা কৰা হৈছে। যেনে
চন্দ্ৰ গ্ৰহটোক 9টা গ্ৰহৰ ভিতৰত আটাইতকৈ দ্ৰুততম বুলি গণ্য কৰা হয়। চন্দ্ৰক সোমা, মৃগাংক, শশী, শীত ৰশ্মি আদিৰ এই নামেৰে বিশেষভাৱে জনা যায়। চন্দ্ৰ গ্ৰহকো মানুহৰ মনৰ এটা কাৰক হিচাপে গণ্য কৰা হয়। তদুপৰি ই এজন ব্যক্তিৰ মানসিক অৱস্থা আৰু স্বাস্থ্যৰ লগতো বিশেষভাৱে জড়িত। 5টা মৌলৰ ভিতৰত চন্দ্ৰ জল মৌলৰ সৈতে এক বিশেষ সম্পৰ্ক আছে, অৰ্থাৎ মানৱ শৰীৰত 3/4 জল মৌলৰ সৈতে অৰ্থাৎ পানীৰ মৌলৰ সৈতে জড়িত আৰু ইয়াৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত, আৰু সেয়েহে মানৱ শৰীৰৰ এই উপাদানটোৰ ওপৰত বিশেষভাৱে চন্দ্ৰই দখল কৰি ৰাখে। জ্যোতিষত চন্দ্ৰক উচ্চ জাতিৰ শতৱগুণ গ্ৰহ বুলি গণ্য কৰা হয় আৰু সকলো গ্ৰহতে ইয়াৰ প্ৰভাৱ সমানে অনুভৱ কৰা হয়। তদুপৰি ৰাশিৰ মতে চন্দ্ৰই ৰাশিৰ সম্পূৰ্ণ চক্ৰ সম্পূৰ্ণ কৰিবলৈ 2/4 দিন সময় লয় আৰু কৰ্কট ৰাশিৰ ওপৰতো ইয়াৰ আধিপত্য আছে। যদি কোনো ব্যক্তিৰ ৰাশিফলৰ চন্দ্ৰৰ বিশেষভাৱে প্ৰভাৱশালী হয়, তেন্তে উত্তৰ দিশত চন্দ্ৰক উচ্চতা আৰু ৰাশিফলৰ 4ৰ্থ স্থান। তদুপৰি জ্যোতিষৰ হিচাপত ৰাশিফলৰ 5ম স্থানত চন্দ্ৰৰ প্ৰভাৱ অনুকূল বা ইতিবাচক। কিন্তু যদি কোনো বিৰোধী গ্ৰহৰ সংযোগ হৈ থাকে, অৰ্থাৎ কনজাংচন হৈ থাকে, যদিহে সেই গ্ৰহ পাপ গ্ৰহ হয়, তেন্তে এই প্ৰভাৱে সেই ব্যক্তিজনৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলাব পাৰে। এতিয়া আপোনালোকে জানি লওক ৰাশিফলৰ 5ম স্থানত চন্দ্ৰ গ্ৰহৰ ভূমিকা। বৈদিক জ্যোতিষত কোৱা হৈছে যে চন্দ্ৰক ৰাশিফলৰ 5ম স্থানত উপস্থিত থকা যদিহে আপুনি পায়, তেন্তে প্ৰেম, সম্পৰ্ক, কেৰিয়াৰ, ব্যৱসায়, পাৰিবাৰিক জীৱন, ব্যক্তিজনৰ আনৰ সৈতে হোৱা আদান প্ৰদান আদি গুৰুত্বপূৰ্ণ ক্ষেত্ৰত বিশেষভাৱে প্ৰভাৱ পৰে। তদুপৰি ৰাশিফলৰ 5ম স্থানত চন্দ্ৰৰ উপস্থিতিয়ে এজন ব্যক্তিৰ প্ৰেম আৰু সম্পৰ্কত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। এই ঘৰত চন্দ্ৰদেৱৰ উপস্থিতিয়ে সেই ব্যক্তিজনক বিশেষভাৱে প্ৰতিভাবান, ধনী আৰু আকৰ্ষণীয় কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰাশিফলৰ 5ম স্থানত চন্দ্ৰত উপস্থিত থকা ব্যক্তিসকলে নিজৰ বাবে সন্তুষ্টিৰ দিশ বাছি ল'বলৈ সক্ষম হয় আৰু নিজৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰতিভাৰ জৰিয়তে সফলতা লাভ কৰিবলৈ সক্ষম হয়। এই ঘৰত চন্দ্ৰৰ প্ৰভাৱৰ সঠিক মূল্যায়ন হ'লে তেওঁলোকে নিজৰ জীৱনত সুস্থ সিদ্ধান্ত ল'বলৈ সক্ষম হয়। জ্যোতিষত ৰাশিফলৰ 5ম স্থানে সুখক প্ৰতিনিধিত্ব কৰে আৰু 5ম স্থানত চন্দ্ৰ থকা ব্যক্তিসকলৰ সন্তান জন্ম হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। এনে ব্যক্তিসকলৰ বহু সন্তান জন্ম দিয়াৰ সুখৰ লগতে সন্তানৰ লগত গভীৰ সম্পৰ্ক আৰু আৱেগিক বন্ধন আৰু মোহ নিশ্চয়কৈ থাকে। এতিয়া আপোনালোকে জানি লওক 5ম স্থানত চন্দ্ৰৰ ইতিবাচক দৃষ্টিভংগীৰ বিষয়ে। ৰাশিফলৰ 5ম স্থানত চন্দ্ৰ থকা ব্যক্তিসকলে সেই ব্যক্তিসকলৰ নিজৰ সন্তানক ডাঙৰ দীঘল আৰু লালন পালনৰ বাবে উৎসৰ্গিত। কাৰণ বৈদিক জ্যোতিষত চন্দ্ৰ পুষ্টিৰ দাতা বুলি গণ্য কৰা হয়। এনে ব্যক্তিসকলে সৃষ্টিশীল, কলাত্মক, কল্পনাৰ ভিত্তিত আগবাঢ়ি যাব পাৰে। চলচ্চিত্ৰ, নাটক, চিনেমা আদিও দীৰ্ঘকালীনভাৱে এই ব্যক্তিসকলৰ বাবে অতি ফলপ্ৰসূ আৰু উপযোগী হ'ব পাৰে। চন্দ্ৰৰ প্ৰভাৱত এই ব্যক্তিসকলে তেওঁলোকৰ সযত্নভাৱে অদৃশ্য বা অজ্ঞাত বস্তুবোৰত
আচৰিত হৈ থাকে আৰু অধিক জানিবলৈ এওঁলোক অতি আগ্ৰহী হয়। পঞ্চম স্থানত থকা চন্দ্ৰৰ এই ব্যক্তিসকলৰ বস্তুৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী থাকে। সাধাৰণ বস্তুৰ পৰাও নতুন আৰু সৃষ্টিশীল কিবা এটা সৃষ্টি কৰাৰ ক্ষমতা তেওঁলোকৰ নিশ্চয়কৈ থাকে। এই সৃষ্টিশীল আৰু কলাত্মক সাধনা পূৰণৰ ক্ষেত্ৰত সন্মুখীন হোৱা যিকোনো প্ৰত্যাহ্বান তেওঁলোকে সহজেই অতিক্ৰম কৰি নিজৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। এই ব্যক্তিসকলে নিজৰ সামাজিক স্থান আৰু সুনাম উন্নত কৰাৰ বাবে অতি আগ্ৰহী। তেওঁলোকে নিজৰ শ্ৰেষ্ঠত্ব আৰু নিজৰ সম্ভাৱনাক উন্নত কৰাৰ বাবে অহৰহ চেষ্টা কৰে। ৰাশিফলৰ এই ঘৰটোত যদিহে চন্দ্ৰৰ উপস্থিতি হয় আৰু ই ধনাত্মক শক্তি প্ৰদান কৰাই নহয়, সঠিক পথ প্ৰদৰ্শন কৰে। এতিয়া আপোনালোকে জানি লওক ৰাশিফলৰ পঞ্চম স্থানত চন্দ্ৰৰ বাবে আপুনি কেনেধৰণৰ পৰামৰ্শ লাভ কৰিব। জ্যোতিষত চন্দ্ৰক সদায় উপকাৰী গ্ৰহ বুলি গণ্য কৰা হয়। ইতিবাচক প্ৰভাৱ বিশেষভাৱে প্ৰদান কৰে। কেতিয়াবা কিছুমান বিশেষ পৰিস্থিতিৰ বাবে বা কুৎসিত অৰ্থাৎ শত্ৰু গ্ৰহৰ সৈতে যদি যুতি অৰ্থাৎ কনজাংচন হৈ থাকে, তেন্তে ইয়াৰ বিৰূপ ফলাফল আপুনি নিশ্চয়কৈ লাভ কৰিব। ৰাশিফলৰ পঞ্চম স্থানত চন্দ্ৰই যদি সেই ব্যক্তিসকলক ভাল ফলাফল নিদিয়ে, তেন্তে তেনে ব্যক্তিসকলে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিবলৈ বিশেষভাৱে পৰামৰ্শ দিয়া হয়। তদুপৰি এনে ব্যক্তিসকলে অতি অভাৱনীয় আৱেগিক আচৰণ বিশেষভাৱে প্ৰদৰ্শন কৰিব পাৰে। এনে পৰিস্থিতিত এই ঘৰত চন্দ্ৰদেৱৰ উপস্থিতিয়ে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কতো বিশেষভাৱে নেতিবাচক প্ৰভাৱ পেলাব পাৰে। ইয়াৰ প্ৰভাৱত এই ব্যক্তিসকলে তেওঁলোকৰ নিজৰ প্ৰেম লাভৰ পৰা ইচ্ছা থাকে, যিয়ে আনকি কিছুমান পৰিস্থিতিত তেওঁলোকৰ আচৰণত আধিপত্য বিস্তাৰ কৰিব পাৰে। সেয়েহে নিজৰ আৱেগৰ ওপৰত বিশেষভাৱে নিয়ন্ত্ৰণ কৰিব লাগিব। এতিয়া আপোনালোকে জানি লওক পঞ্চম স্থানত চন্দ্ৰদেৱৰ উপস্থিতিয়ে কেনেধৰণৰ নেতিবাচক প্ৰভাৱ পেলাব পাৰে। জ্যোতিষৰ হিচাপ অনুসৰি ৰাশিফলৰ এই ঘৰত চন্দ্ৰদেৱৰ অশুভ প্ৰভাৱৰ পৰা সেই ব্যক্তিসকল কিছুমান কথা আৰু পৰিস্থিতিৰ প্ৰতি অধৈৰ্য হ'ব পাৰে। এনে ব্যক্তিয়ে চিন্তা নকৰাকৈ বা ভুলতে সিদ্ধান্ত ল'ব পাৰে। যদিও তেওঁলোকে এনে বিপদজনক প্ৰচেষ্টা উপভোগ কৰে, কিন্তু তেওঁলোকে কেতিয়াবা ইয়াৰ পৰা তেওঁলোকৰ বাবে যথেষ্ট সমস্যাও সৃষ্টি হ'ব পাৰে। যিসকলৰ ৰাশিফলৰ পঞ্চম স্থানত চন্দ্ৰদেৱৰ উপস্থিতি থাকে, তেন্তে তেওঁলোকৰ বিৰূপ ফল পোৱা নিশ্চয়কৈ থাকেই। তেওঁলোকে যিকোনো সিদ্ধান্ত ভালদৰে আৰু ধৈৰ্যৰে বিবেচনা কৰা উচিত, কিয়নো তেওঁলোকৰ ভুল সিদ্ধান্তই তেওঁলোকৰ আনৰ সৈতে সম্পৰ্ক ক্ষতিগ্ৰস্ত কৰি সমস্যা সৃষ্টি কৰিব পাৰে। কেৰিয়াৰ আৰু বৈবাহিক জীৱনৰ ওপৰত পঞ্চম স্থানত থকা চন্দ্ৰদেৱৰ যি প্ৰভাৱ, তাৰ বিষয়ে আপোনালোকে জানি লোৱাটো অত্যন্ত প্ৰয়োজন। চন্দ্ৰৰ দ্বাৰা প্ৰভাৱিত যিসকল ব্যক্তি, সেইসকলৰ বুদ্ধিমান আৰু মনোৰঞ্জন ক্ৰিয়াকলাপৰ প্ৰতি আগ্ৰহী। এনে ব্যক্তিয়ে নিজৰ জীৱনত যথেষ্ট সফলতা লাভ কৰে। পত্নীৰ জৰিয়তেও সুবিধা লাভ কৰাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। এই ব্যক্তিসকলে দীৰ্ঘদিন ধৰি গোপন কথা ৰাখিবলৈ অক্ষম হয়। পঞ্চম স্থানত অৱস্থিত চন্দ্ৰ বিশেষকৈ তৰল পদাৰ্থৰ বাবে ক্ষতিকাৰক বুলি গণ্য কৰা হয়। জ্যোতিষৰ পৰামৰ্শই এনে ব্যক্তিক বিৰক্তিৰ পৰা আঁতৰি থাকিবলৈ বিশেষভাৱে পৰামৰ্শ দিয়া হয়, যাৰ ফলত তেওঁলোকৰ ভাগ্য উন্নত কৰাত সহায় কৰে। এতিয়া আপোনালোকে জানি লওক পঞ্চম স্থানত চন্দ্ৰদেৱৰ উপস্থিতিৰ ফলত
সেই চন্দ্ৰদেৱৰ সপ্তম দৃষ্টিত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব। যদি চন্দ্ৰ ৰাশিফলৰ পঞ্চম স্থানত থাকে তেন্তে চন্দ্ৰৰ সপ্তম দৃষ্টি আপোনাৰ একাদশ ঘৰত অৰ্থাৎ লাভ ভাৱত দৃষ্টি ৰাখে। তেতিয়া এনে ব্যক্তিসকলে সততাৰে ধন উপাৰ্জন কৰে আৰু সকলো ধৰণৰ সুবিধা লাভ কৰে। এতিয়া আপোনালোকে জানি লওক পঞ্চম স্থানত চন্দ্ৰদেৱৰ উপস্থিতিত আৰু যদিহে বন্ধুত্বপূৰ্ণ ৰাশিৰ লগত সম্পৰ্ক হয় তেন্তে শিক্ষাৰ ক্ষেত্ৰত খুবেই ভাল অগ্ৰগতি আৰু স্থান নিশ্চিত হয়। তদুপৰি এই ব্যক্তিসকলে সন্তানৰ পৰা অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে। এতিয়া আপোনালোকে জানি লওক চন্দ্ৰদেৱৰ পঞ্চম স্থানত উপস্থিতিৰ ফলত আপুনি কেনেধৰণৰ প্ৰভাৱ শত্ৰু ৰাশিফলৰ পঞ্চম স্থানত যদি থাকে, ইয়াৰ শত্ৰু ৰাশি চন্দ্ৰক স্থান দিয়াৰ ফলত সেই ব্যক্তিজনে শিক্ষাৰ ক্ষেত্ৰত আৰু শিশুৰ সন্দৰ্ভত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। এই ব্যক্তিজনৰ উদ্বিগ্নতাৰ প্ৰৱণতা নিশ্চয়কৈ থাকিব। পঞ্চম স্থানত চন্দ্ৰৰ প্ৰভাৱ নিজৰ ৰাশিত যদিহে থাকে আৰু যদিহে দুৰ্বল ৰাশিত থাকে তেন্তে কেনেধৰণৰ ফলাফল লাভ কৰিব। এই ঘৰত চন্দ্ৰক নিজৰ ৰাশিত যদিহে থকা দেখিবলৈ পায় অৰ্থাৎ কৰ্কট ৰাশিত যদিহে উপস্থিত থাকে তেন্তে তাৰ ফলত সেই ব্যক্তিসকল বুদ্ধিমান আশাবাঞ্ছক সন্তানৰ জন্ম হয়। তদুপৰি তেওঁলোকৰ শিক্ষা বাধাহীনভাৱে সম্পূৰ্ণৰূপে সমাপ্ত কৰিব পাৰে। চন্দ্ৰক নিজৰ উচ্চ ৰাশিত বৃষ ৰাশি এই পঞ্চম স্থানত যদিহে থাকে তেন্তে উচ্চ শিক্ষা প্ৰদান কৰাই নহয় তেওঁলোকৰ সন্তানৰ পৰা সুখ কঢ়িয়াই আনে। এনে ব্যক্তিয়ে নিজৰ বুদ্ধিমত্তাৰ দ্বাৰা ধন সম্পত্তি অৰ্জন কৰিব পাৰে। চন্দ্ৰই নিজৰ দুৰ্বল অৰ্থাৎ নিম্ন ৰাশিত যদিহে থাকে অৰ্থাৎ বৃশ্চিক ৰাশিত তেন্তে সেই ব্যক্তিসকলে সন্তানৰ বাবে অসুখ অনুভৱ কৰিব পাৰে। তদুপৰি তেওঁলোকে শিক্ষা সমাপ্ত কৰাৰ ক্ষেত্ৰত বহুতো অসুবিধা আৰু বাধাৰ সন্মুখীন হ'ব পাৰে। উপসংহাৰ হিচাপে আপোনালোকে জানি লওক যে ৰাশিফলৰ পঞ্চম স্থানত চন্দ্ৰই উপস্থাপন কৰিলে সেই ব্যক্তিজনক বিশেষভাৱে প্ৰভাৱশালী, মেধাৱী, সফল, সন্তানৰ যত্নশীল কৰি তোলে। এনে ব্যক্তিয়ে নতুন নতুন কথা শিকিবলৈ আৰু সৃষ্টিশীল হ'বলৈ অনুপ্ৰাণিত হয়। জ্যোতিষত চন্দ্ৰক চঞ্চল গ্ৰহ বুলিও গণ্য কৰা হয়, যিয়ে মনলৈ আনন্দ কঢ়িয়াই আনে আৰু ইতিবাচক ফল দিয়ে। ৰাশিফলৰ পঞ্চম স্থানত থকা চন্দ্ৰয়ো শুভ ফলাফল প্ৰদান কৰে, কিন্তু কিছুমান পৰিস্থিতিত বিপৰীত গ্ৰহৰ প্ৰভাৱত সেই ব্যক্তিসকলে নেতিবাচকতাৰ সন্মুখীন হ'ব পাৰে। গতিকে এনে ব্যক্তিয়ে সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত ধৈৰ্য আৰু সাৱধানতা অৱলম্বন কৰাটো আটাইতকৈ প্ৰয়োজন আৰু ইয়াৰ বাবে এওঁলোকক পৰামৰ্শ দিয়া হৈছে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট
দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰ। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি অৱগত কৰক আপোনাৰ প্ৰশ্ন আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এয়া আছিল আপোনালোকৰ জন্ম লগ্নৰ তালিকাৰ 5ম স্থানত চন্দ্ৰদেৱৰ উপস্থিতিৰ ফলত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বৰ্ণন। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম বুলি এটা ভিডিঅ'ত আজিলৈ ধন্যবাদ।